Hello students, to ahi paise tumalokor first unit test or routine to bohutu students khudi asil je tumalokor exam ketia pora start hobo to ei routine hon tumaloke sabo para to tumalokor district to jodi dia na tenahole khunkale dibo to ebar sai ja ha routine hon ki ase prothom tumalokor sa 18 tarikhe english ase class 9 or class 10 duta karone english ase tar pisot 19 tarikhe ase mil subject 23 tarikhe ase maths agot gap ase tar pisot 24 tarikhe ase social science 25 tarikhe ase elective exam আৰু 26 ত আছে তোমালোকৰ জেনাৰেল সায়েন্স আৰু তাৰপিছত প্ৰেক্টিকেল এক্সাম আছে তো এনেকুৱা নিচিনা তোমালোকৰ ডিস্ট্ৰিক্টত যদি ৰুটিন দিয়া নাই তেনেহলে সোনকালে দিব ডিব্ৰুগড় আৰু নলবাৰী ডিস্ট্ৰিক্টত তোমালোকৰ এক্সামৰ ৰুটিন দিয়ে তো এখন আছে যোৰহাট ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট সকলে এখন ফলো কৰিব লাগিব তো এখন আমি ডিসকাস কৰিছো যোৰহাট ডিস্ট্ৰিক্টৰ ইয়াৰ উপৰিও তোমালোকৰ নলবাৰী ডিস্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টতো কিন্তু ডিস্ট্ৰিক্ট বোৰ্ডে এক্সাম পাতে তো সিহঁতৰ ৰুটিন আহিলে মই তোমালোকক জনাই দিম বাৰু কিন্তু ম্যাক্সিমাম জাগাত স্কুলে পাতিব তো 90% জায়গাতে তোমালোকৰ স্কুলে এক্সামটো পাতিব আৰু ৰুটিনখনো স্কুলে প্ৰভাইড কৰিব তো সিলেবাসখনো যোনখন মই দি থৈছো সেইখনে ফলো হ'ব কিন্তু দুই এখনমান স্কুলত কি হ'ব অকমান বেছি কৰি দিব পাৰে তো চাই লবা তো মই কৈছিলে তোমালোকক যে 18 ৰ পৰা 26 জুনৰ ভিতৰতে ম্যাক্সিমাম জায়গাত তোমালোকৰ ইউনিট টেষ্টটো আৰম্ভ হ'ব তো হেতুৱে হ'ল তো এতিয়া যোৰহাট ডিস্ট্ৰিক্টত 18 তাৰিখৰ পৰা আৰম্ভ কৰিছে এক্সামটো তো বাকি কোৱেশ্চন পেপাৰ যি লাগে আমাৰ চেনেলত আপলোড কৰা হৈ আছে তোমালোকে চাব পাৰিবা চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ ডিস্ট্ৰিক্টৰ নামটো জনাবা কমেন্ট বক্সত তো ইতিয়ালে যি সকল স্টুডেন্টস আমাক WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা কাৰণ ইটা 8000 কে অধিক স্টুডেন্টস হৈ গৈছে গৈ লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই পেজটো তোমালোকে ফলো কৰি ৰাখিবা তাত সকলো ধৰণৰ আপডেটস পাই থাকিবা তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ যদি Instagram ইউজ কৰা তাতো আমাক ফলো কৰি ৰাখিব পাৰা আৰু মোষ্ট ইম্পৰ্টেন্ট আমাক তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম ইউনিট টেষ্ট এক্সামৰ কাৰণে